হেল্ল' এভৰিৱান, আপোনালোকেতো নিশ্চয় গমেই পাইছে অসম পুলিচৰ এবি আৰু ইউ বিৰ ইণ্টাৰভিউ পিছুৱাই দিয়া হৈছে, মানে স্থগিত ৰখা হৈছে। কিছুমান কথা ক'ব খুজিলে ক'ব পাৰি, কিন্তু বহুখিনি ভাবিব লাগে, কাৰণ আমি সৰু মানুহ। কিছুমান কথা কোৱাৰ আগতে হয়তো ভুল হৈ যাব পাৰে। আজিৰ এই ভিডিঅ'টোত গোটেইকেইটা পইণ্ট কম। এটা পইণ্ট কম মই পাছ কৰা ফালৰ পৰা, এটা পইণ্ট কম মই ফেইল কৰা ফালৰ পৰা, এটা মই চৰকাৰৰ ফালৰ পৰা কম। মানে মই এই ভিডিঅ'টোত বহুকেইটা মোৰ নিজৰ মানে বেলেগ টাইপৰ ল'ৰা হৈ কথাকেইটা কম। আপোনালোকে কেৱল ভালদৰে কথাকেইটা শুনিব আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাব নাপাহৰিব। প্ৰথম ভুলটো আমি কৰা নাই, চৰকাৰে কৰিছে। কাৰণ নিশ্চয় গমেই পাইছিলে ইণ্টাৰভিউটো এটা কোম্পানীক পাতিব দিছে, যিটো কোম্পানীৰ কথা তেওঁলোকে গমেই পায় যে আগতেও এনেকুৱা ধৰণৰ কিছুমান কেলেংকাৰী হৈছে, যাৰ কাৰণে হয়তো বহুত কিবা কিবি প্ৰব্লেম হৈছিলে। সেই প্ৰব্লেমৰ পিছতো অসম চৰকাৰে আকৌ এটা ইমান ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকক চলাব দিছে আৰু আমাৰ জীৱনটোৰ লগত খেলিছে। কিয় খেলিছে হয়তো ইতিমধ্যে গমেই পাইছে। আমিও বিচাৰোঁ যে অসমৰ যিকোনো ল'ৰা ছোৱালী চাকৰিটো পাওক, কাৰণ বহুতৰে ঘৰত টকা পইচাৰ অভাৱ। কাৰণ টকা পইচা দি চাকৰি ল'ব আমি নোৱাৰোঁ। যিবোৰে টকা পইচা দি চাকৰি লয় তেওঁলোকে কেলেংকাৰী হ'লেও চাকৰি পাব, কিন্তু আমিতো নাপাওঁ। যিহেতু আমি কষ্ট কৰি আছোঁ আৰু কষ্টৰ ফলত আমি যদি ভাল এটা ফল নাপাওঁ, তেনেহ'লে কষ্ট কৰিব মন কাৰো নাযায়। এতিয়া মই আপোনালোকক কওঁ, যিহেতু কোম্পানীটোৰ দোষ, মানে কোম্পানীটোৰ কাৰণে আমাৰ জীৱনটো বৰবাদ হৈ গৈছে, মানে আমাৰ জীৱনটোৰো বহুত বেছি বেয়াৰ ফালে গতি কৰিছে। সেইবাবে মই ভাবোঁ যে অসম চৰকাৰে যে ইমানবোৰ ইণ্টাৰভিউ পাতে, কিয়নো কোম্পানীকেইটাক দিব লাগে? তেওঁলোকে আগৰ ডিটেইলছ জানে, কিয়নো দিব লাগে? এতিয়া মই আপোনালোকক কওঁ, পাছ কৰাৰ ফালৰ পৰা আৰু ফেইল কৰা ফালৰ পৰা, মানে ইণ্টাৰভিউটো হ'ব লাগে নে হ'ব নালাগে, কিছুমান মোৰ পইণ্ট অফ ভিউৰ ফালৰ পৰা কথা ক'ম। আপোনালোকৰ মনত যদি কিবা বেয়া ভাৱ আহে তেনেহ'লে প্লিজ ইগনোৰ কৰিব, আৰু যদি আপোনাৰ কিবা মতামত আছে তাক লৈ কমেণ্ট বক্সত জনাব নাপাহৰিব। মই এতিয়া পাছ কৰা ফালৰ পৰা ক'ম। ইমান দিন ৰাতি কষ্ট কৰি এজন ল'ৰাই পাছ কৰিছে, আৰু তেওঁনো কিয় দুবাৰকৈ ইণ্টাৰভিউ দিব? এইটো নহয় যে তেওঁ ইণ্টাৰভিউ দিব নোৱাৰে, ৰানিং কৰিব নোৱাৰে। ৰানিং কৰিব পাৰিব, এবাৰ নহয় দুবাৰ নহয় 1000বাৰ দিলেও তেওঁ পাছ কৰিব পাৰিব। কিন্তু তেওঁৰ দেহাটোৰ কথা আছে। ইমান দিনে কষ্ট কৰি দেহাটো ভাগৰীয়া হৈ গৈছে, আৰু তাতে কিবা কৰি পাছ কৰি আহিছে, আকৌ তেওঁ নতুনকৈ আকৌ ৰানিং ষ্টাৰ্ট কৰিব লাগিব। নাম্বাৰ 1 পইণ্ট, কাৰণ ইমান কষ্ট সকলোৱে সহ্য কৰিব নোৱাৰে। আমাৰ ঘৰটো ইমান ধনী মানুহ নহয় যে ভাল বস্তু খাই আমি বহুত ভালকৈ ৰানিং কৰিব পাৰিম, ভাল বস্তু খাই আমি আকৌ কষ্ট কৰিব পাৰিম। আমাৰ ঘৰত 200 টকা এটা হাজিৰা নাহে, তাৰে পিছত যদি আমি বহুত ভাল বস্তু খাব লাগে, তাৰে পিছত আকৌ আমাৰ দেহাটোক আকৌ নতুনকৈ ৰানিঙত নমাব লাগে, তেনেহ'লে বহুত কথা আহি পৰে। এতিয়া মই কৈছোঁ, যিহেতু সকলোবোৰ ঠাইতে CC কেমেৰা লগোৱা আছে, সকলোবোৰে CC কেমেৰা চেক কৰক। এতিয়া ক'ব যে CC কেমেৰা চেক কৰাটো সম্ভৱ নহয়, তেনেহ'লে লগাইছিল কিয়? লগাবই নালাগে যদি সম্ভৱেই নহয়। আৰু সকলোৰে ৰিপৰ্টিং টাইমটো, মোৰ যেনেকৈ 15 তাৰিখে আছিলে 8টা বজাত ৰিপৰ্টিং টাইম আছিলে, মানে আমাৰ ৰানিং আছিলে, সেই টাইমটো চেক কৰক। যদি আমাৰ কিবা কেলেংকাৰী হৈছে তেনেহ'লে আমাক আকৌ মাতক, আমি 1000বাৰ ৰেডি। কিন্তু যদি আমাৰ কেলেংকাৰী হোৱা নাই, তেনেহ'লে আমি কিয় বাৰে যাই থাকিম? আমাৰ ঘৰৰ পৰা 100 কিলোমিটাৰ দূৰত ইণ্টাৰভিউটো হৈছে, প্ৰায় 700-800 টকা খৰচ কৰি আমি গৈছোঁ। আমাৰ ঘৰততো পইচাৰ গছ নাই, আমিতো পইচাটো দিব নোৱাৰোঁ। এইখিনি হ'ল মোৰ ফালৰ পৰা, পাছ কৰা ল'ৰা এজনৰ ফালৰ পৰা। আৰু এতিয়া মই ফেইল কৰা ল'ৰা এজনৰ ফালৰ পৰা ক'ম যে তেওঁলোকৰ মতে ইণ্টাৰভিউটো হ'ব লাগে। এইটো 100% সঁচা, কাৰণ কিছুমানে কিবা কাৰণত ফেইল কৰিছে, হয়তো কিছুমানে বোকাত দৌৰিব লগা হৈছে, কিছুমানে ৰ'দত দৌৰিব লগা হৈছে। আৰে ভাই, ৰ'দত দৌৰিছে, বোকাত দৌৰিছে, সেইটো নিজৰ কথা। ফেইল কৰিছে তেওঁলোকৰ বাবে আৰু এবাৰ ইণ্টাৰভিউ হ'ব লাগে, বহুতে কমেণ্ট কৰি আছে, কাৰণ দুবাৰ চান্স বহুতে বিচাৰে। এতিয়া সেইটোক লৈ মোক বহুতে ক'ব যে নিজে পাছ কৰাৰ কাৰণে লেবেল দিছ। এনেকুৱা নহয় যে ফেইল কৰা ল'ৰাজনৰো মনটো বহুত বেয়া লাগিছে, এতিয়া পাছ কৰাজনৰো বহুত বেয়া লাগিছে যদি আকৌ ইণ্টাৰভিউ দিব যাব লাগে। ফেইল কৰা ল'ৰাজনে কিয় ইণ্টাৰভিউটো দিব বিচাৰিছে, তেওঁলোকৰ হয়তো বহুত কষ্ট হৈছিলে, তেওঁলোকেও এটা ৰিজাল্ট ভাল কৰিব বিচাৰে। তেতিয়া কৰা ভুলবোৰ এতিয়া ভুল নকৰাকৈ তেওঁলোকে পাছ কৰিব বিচাৰে। এতিয়া তেওঁলোকে যিহেতু মানে নতুনকৈ হোৱাটো বিচাৰে, কাৰণ কেলেংকাৰী হৈছে সকলোৱে গম পাইছে। কেলেংকাৰী যদি হৈছে সকলোৰে হ'ব লাগে, কিন্তু ইয়াতে দুটা অপশ্যন থাকিব। এই অপশ্যনকেইটা হয়তো মোৰ কোৱাত ভুল হ'ব পাৰে, কিন্তু মোৰ মনৰ পৰা যিহেতু কৈ আছোঁ, আপোনালোকে কি হয় জনাব। যিহেতু ফেইল কৰা ল'ৰা এজনে আকৌ এবাৰ চান্স পাব, কথাটো ভালদৰে শুনিব। যদি নতুনকৈ ইণ্টাৰভিউ হয়, ফেইল কৰা ল'ৰাজনে আকৌ এবাৰ যদি চান্স পায়, যদি পাছ কৰা ল'ৰা এজনে এইবাৰ ফেইল কৰে, তেতিয়া কি হ'ব? তেওঁক আৰু এবাৰ চান্স দিব জানো? নিদিয়ে ন। তেতিয়া সেই ল'ৰাজনে আহি ছুচাইড কৰি দিব। এইটো কিন্তু বহুত ডাঙৰ পইণ্ট। হয়তো মই কিবা ভুল ক'ব পাৰোঁ, কিন্তু মোৰ পইণ্ট অফ ভিউৰ পৰা কৈছোঁ। আপোনালোকে কি ভাবে কমেণ্টত জনাব নাপাহৰিব। ছুচাইড কৰি দিব। তাৰে পিছত আৰু সেই ল'ৰাজনৰ কি হ'ব?
গমেই পাইছে। এতিয়া মই ক'ম, যদি তেনেকুৱা হয় কি কৰিব লাগিব, এইটো মই ক'লে নহ'ব, কাৰণ চৰকাৰৰ হাতত এইটো আছে, মোৰ হাতত এইটো ক্ষমতা নাই, কেৱল মই ক'বহে পাৰিম, বাকী আপোনালোকেও ক'বহে পাৰিব, কিন্তু একো কৰিব নোৱাৰে, কাৰণ চৰকাৰৰ হাতত গোটেইখিনি আছে। ধৰি লৈছোঁ ল'ৰা এজনে পাছ কৰিছে, এইবাৰ প্ৰথমবাৰ পাছ কৰোঁতে তেওঁ পাইছে 30 মাৰ্কছ, আৰু এইবাৰ আকৌ নতুনকৈ ইণ্টাৰভিউ হ'ল, তেওঁ ফেইল কৰিলে, কিন্তু তাতে এটা অপশ্যন থাকিব লাগিব যে যিজন ল'ৰাই পাছ কৰিছিল তেওঁৰ সেইটো নম্বৰে থাকিব, যদি পাছ কৰে তেনেহ'লে বেছি নম্বৰ পালে এড হ'ব, আৰু যদি ফেইল কৰে আগৰটো থাকিব। এইটো কিন্তু থাকিব লাগিব, মোৰ মনৰ পৰা কৈছোঁ দেই, আপোনালোকৰ পৰা কোৱা নাই, মই আগতে কৈ লৈছোঁ, কাৰণ ইয়াতে বহুত কথা আহি পৰে। কাৰণ এজন ল'ৰাৰ জীৱনটো 1 ছেকেণ্ডৰ কাৰণে বাচি থাকিব পাৰে, 1 ছেকেণ্ডতো তেওঁৰ জীৱনটো ধ্বংস হৈ যাব পাৰে। এইখিনি মই পাছ কৰা ফেইল কৰা দুটা ফালৰ পৰা ক'লোঁ। এতিয়া মই ক'ম, যোৱাকালি এটা কমেণ্ট আহিছিল যে যিবোৰ কাপুৰুষ তেওঁলোকে এবাৰহে ৰানিং কৰিব পাৰে, দুবাৰকৈ নোৱাৰে। ইয়াতে এবাৰ দুবাৰ নহয়, 1000বাৰ ৰানিং কৰিব, কিন্তু ইয়াতে ঘৰৰ বস্তু খাই দৌৰি আছে, ইয়াতে কোনো চৰকাৰৰ টকা খাই দৌৰি থকা নাই, ইমান কষ্ট কৰি থাকিব। আৰু এটা ল'ৰাই উদাহৰণ দিছে যে ট্ৰেইনিঙত 3বাৰকৈ দৌৰিব লাগিব। আৰে ভাই, তেতিয়া চৰকাৰৰ খাই থাকিব, চৰকাৰৰ খাই 3বাৰ কিয় 4বাৰো ৰানিং কৰিব পাৰিব, কিন্তু এতিয়া ঘৰৰ খাই আছে, 200 টকা এটা হাজিৰা নাপায়, 1 কেজি বুট আনি খাব নাপায়, তেতিয়া তেওঁ কেনেকৈ ইমান কষ্ট কৰিব, এইটো এটা কথা ভাবক। আৰু আমি ইমান দূৰলৈকে ইণ্টাৰভিউ দিব যাম, 1000-2000 টকা খৰচ যায়, সেই পইচাখিনিতো আপোনালোকৰ ঘৰৰ পৰা নিদিয়ে আমাক, নে দিব? এতিয়া মই যদি কিবা ভুল কৰিছোঁ তেনেহ'লে ক্ষমা কৰি দিব, কমেণ্ট বক্সত আপোনাৰ মতামত একদমেই জনাব নাপাহৰিব। ভিডিঅ'টো কেনেকুৱা হৈছে কি হৈছে মই একেবাৰে নাজানো, কেৱল আপোনালোকৰ মতামত বিচাৰোঁ, আৰু আপোনালোকে কি ভাবে আপোনালোকৰ মনৰ পৰা কওক, ইয়াতে মোক বেয়া নাপাব, মই দুটা ফালৰ পৰা কৈছোঁ, ভাল বেয়া দুটা কৈছোঁ, কাৰণ মোৰ কোৱাৰ অধিকাৰ আছে, আপোনালোকৰ কোৱাৰ অধিকাৰ আছে, আপোনালোকে কওক। এই ভিডিঅ'টো ইমানে, যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে সকলোকে শ্বেয়াৰ কৰি দিয়ক, কাৰণ অসমৰ সকলোৱে গম পাওক, যদি পাৰে আপোনালোকে অফিচিয়েল লেভেললৈকে যাবলৈ দিয়ক। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।